কি খাবা জান? হ'ব আৰু তুমি যি খোৱা তাকে খাম দিয়া। হয় নেকি, ৰবা পিছে। ৱেটাৰ, এই 2 প্লেট চাওমিন আনচোন। বাপ্পা ঐ গন্ধ। এই তই গা চা নুধা নেকি নে? এই যা জিয়ান বডিছো লৈ আন জল্দি জল্দি। ক'ৰ পৰা যে মৰবা হে এইগলা। আপনি আৰু বেলেগ বয়ফ্ৰেণ্ড বিচাৰি নাপলাক? ঐ গেছা না তই? সি এনে ধেমালি কৰছি, বেয়া নাপ্পা। একো ধেমালি কৰা নাই, তোমাৰ গাৰ গন্ধটোৰ কাৰণে মই একদম অশান্তি লগাইছি। মই কিন্তু এনেকে তোমালোক ফুৰবা নাহো। এই জান, ডক্তৰক দেখাই আছো তো। সেইকাৰণে চলা তলা পিন্ধবা লাগে। চলাটো কিয় নিপিন্ধা তুমি? বডিটো থাকলাক বুলি কি বডিটো দেখাই ৰাখবা লাগে নেকি? এ নহয় হা, নিপিন্ধোতে অভ্যাসে হৈ গেল না। দিয়া দিয়া হ'ব দিয়া, এতিয়া খং কৰি থাকবা নালাগে দিয়া। আৰু আজি কিন্তু আমাৰ ঘৰত যাওঁতে বডি স্প্ৰে অলপ মাৰি ল'বা গাত। দিয়া দিয়া হ'ব দিয়া। জান বিয়াৰ পিছত হানিমুনত ক'ত যাবা ন? এই যোৱা লাজো নাই তোমাৰ। মোৰ এই লাষ্টে ভাল লাগে তোমাৰ। একবাৰ মনে মনে আই লাভ ইউ বুলি কোৱা হা। কি যে হ'ব মানে, আই লাভ ইউ। যে তোমাক আৰু জল্দি জল্দি বিয়া পাতাহে কথা। কথাবিলাকে মনত বিৰাট অশান্তি দিবা ধৰছে মোক। ইমান জল্দি যে মোৰ সপোনবিলাক ভাঙি যাব মই কেতিয়াও ভাবাই নাছিলো। সঁচাকে মই মানুহটো বহুত ভাঙি পৰিলো। নাজানে মোৰ গাৰ গন্ধটোৰ কাৰণে এনে কৰলাক মোৰ লগত। জানে ঠিকে কৈছিল, চলা তলা পিন্ধি থাকবা লাগে। এনেও চব শেষে হৈ গেল আৰু বডিটো দেখাই নো কি লাভ আৰু মোৰ। আজিৰ পৰা এই বডি চডি দেখো চবাবাৰ বাদ দিম। মা দেউতাইতো কেতিয়াবা এৰি থৈ গেল। ইমান সৰুৰ পৰা ঘৰত একলাই ডাঙৰ হলো। ভাবছিলো জানৰ মৰম পাম, এইখন ঘৰতে ধুনীয়াকে দুটাই চলিম। কিন্তু নাই, চব শেষ, চব বৰবাদ। মই আগৰ আৰু ৰংটো হৈ থকা নাই আৰু। ধেইত চালা, আজিৰ পৰা আৰু মই এনেকেই থাকিম। না লং পেণ্ট পিন্ধিম, না মই বডি দেখাম। এনেও যিহেতু মোক কোনেও পচন্দ নকৰে, সেইকাৰণে এনেকে লুঙি পিন্ধিয়ে চলিম আৰু। কৰবনো কিয়, মোৰ বয়স ইমান ভাতি গৈছে। চব শেষ, মোৰ জীৱনত চব শেষ হৈ গেল। কি ৰন্টুদা ক'ত যা? মাথাত দুখ হৈছিল বোলে, ভাল পালি বোলে। তোৰ ঘৈণীয়াৰে দেখোন বেলেগ অলপ বিয়া হৈ গেলে। তাৰ মূৰ্তি লুঙি চুঙি পিন্ধি। ঐ লাগে নেকি তোক? এই সঁচা কথাহে কৈছো। হয়ো দে, কিনো মিছা কথা কৈছে। কিয়ে গেলি দেখোন, লাজ পালি নেকি? কুকুৰে লাজ পাইছি বোধহয়, সি গমেই নাপায় বোধহয় তাক যে পাগলা কৰা মানুহটো যে ময়ে। পাইছি না যদি মোক লেবেল দিয়া। লুঙি পিন্ধি ঘূৰবালা কৰি দিছো কুকুৰক। অ বৌ। ৰন্তু দেখোনে, তোৰ ভাল হোৱা খবৰটো পাইছো ৰ মই। হয় নেকি? ভাল পালো দিয়া। মোক আৰু বেয়া পাই নাথাকবি তই। তোৰ দেউতাকে মানে তই পাগলা হোৱাৰ কাৰণে বেলেগ আপাৰ লগত বিয়া দিছি, গমটো পাইছাই বোধহয়। এইগিলাখান দুখ চুখ কৰি নাথাকবি আৰু। তই আৰু ভাল নহবি বুলি আহি পেলাইহে মানে সেই কামটো কৰলা। এই বৌ, এইগিলাখান কি কথা কৈ আছা? মই এইগিলা একো ভাবা নাই। মই জালাক বিচাৰি আহিছো হা। জালাৰ লগতো বহুত দিন দেখা হোৱা নাই না। সি নাই, ওলাই গৈছে অলপ আগত। জানাই দেখোন কুকুৰটো ৰাতিপুৱাৰ পৰাই মাল মাখা খাই থাকে কাম। একো নহয় দে, ডেকা চলি খাবয়ে। ভাল খালা বুলি চলিটো বেয়া নহয়। এনেও আমি সেইগিলাখান বস্তু নাখাই পেলাইনো কি কৰিছো, এটা আপিয়ে বিয়াত পান হলো লাই জীৱনটোত। সেইকাৰণে আৰু বাদে দিছো আৰু। জীৱনটোক মানে এবাৰ বেলেগ ফালে গতি কৰাম মই। সেইগিলা ভাবি দুখ কৰি নাথাকবি। ভাবি থকা নাই হা। মই জালাক বিচাৰি যাওঁ ৰবা। দে যাবি। বেচেৰাটোক লৈ দুখো লাগছি। ময়ে আপি ঠিক কৰি দিলো। কিন্তু সিহঁতে অলপ সময় ৰখবা পাৰলাক হয়। এই বেচেৰা অন্তৰতো কম দুখ পা নাই। কালি বোলে বিহুত বোলে গান গাই ফালি দিছে। গম নাপাওঁ, নিশ্চয় আছিলো কি গাইছো কি গানে গমেই নাপাওঁ। তইও কিন্তু ডেঞ্জাৰ মাল দে। দেই, মই ৰোমেন গোল্ডৰ লগত লেবেল দিব নহয় দে। মই গাঁৱৰ সন্মানীয় ব্যক্তি হয়। এই এক খচ্চৰ মাল খাব আহিবা নেদবিচোন ঘণ্টা। কোনে আহিবা নেদব মোক? মই ৰোমেন গোল্ডা হয়, গম পাইছে নাই? এই তাওলা লাগে নেকি তোক? নহয়, কথা ভাবি চিন্তি কথা হয়। মই ৰোমেন গোল্ডা, গম পাইছে না? মাইৰ পাহৰি গেলি নেকি তই? নাই দে, পাৰা নাই দে। পিছে চুপচাপ ঘুমাই থাক। দে হ'ব দে। ঘণ্টা গৰমটো কি গৰম দিছে। দে ঘণ্টা, ৰাতি ঘণ্টা মই লাংটা মুংটা হয়ে ঘুমাই আছো। এই খচ্চৰ তাবি কোন মানে ভূতে ধৰব। এই নধৰে এইকে ধৰব। ৰন্টুৰা দেখোন কি ড্ৰেছ লগাইছা? তই লুঙি চুঙি পিন্ধি বাপ্পাই মূৰ্তি। একো নহয় দে, আমি বুঢ়াই হৈছো। এইগিলা ড্ৰেছতে ভাল লাগে দে আমাক। নাচিঙৰ ঘৰত থাকি থাকি লুঙি পিন্ধা অভ্যাস হৈ গৈছে তোৰ। সেই নহয়, নিজে পিন্ধা কৰছো। এইটো ৰোমেন দা নহয় না? ৰমেন দাই। এই অৱস্থা হৈছে এখেতৰ। নাম্বাৰ 1 গেলৰো হৈ উঠছি। কি কয়? এখেতৰ ইমানে পইচাৰ অভাৱ হোৱা হ'ল না? মালৰ দাম বাঢ়ি গৈছে না, সেইকাৰণে গেলাত ধৰছি। কামে চামে নাযায় দেখোন, পুৱাৰ পৰা এতেই পৰি থাকে খাই লৈ। কিনো কয়? ৰোমেন দা, আপোনাৰ আৰু কিয় এনে অৱস্থা হ'ল? দেখলি নহয় মানে কাম চাম নাযায় বোলে আজিকালি। কিয় কামত যাবলে? মই একমাহ একদিন গেলি হয়, গম পাইছা না? মই ৰোমেন গোল্ডা হয়, কি বুলি সন্মান্য ব্যক্তি মই। নিজৰ ফালে চা, যাক বিয়াত পালছা তাই তুমি বেলেগত বিয়া হৈ গেলে। হয় দিয়ক ৰোমেন দা, মই নিজৰ ফালে চাবা লাগে। ময়ো আৰু কি আৰু বেলেগৰ কথা মাথা মাৰো। ঘণ্টা মোক কথাতে ভাবি চিন্তি কথা বিশ্বালা। তাওলা, তই ৰন্টুটাক কিয় সেনেকে কলি? তাকে যে ৰন্টুদে যে আমাৰ মাজত আহিলি যে ভালকে, তই সেইটোহে ভাববা লাগে নেকি তোক? জালা কিয় সেনেকে কৈছা তেখেতক? তোতকে কিমান ডাঙৰ সেইটো জানা না তই? ডাঙৰীয়াৰ কি ঘণ্টা সন্মান আছে? মই কৈছো না জালা একো নকবি বুলি। বুজে দিয়ে ৰন্টুয়াক, মই গাঁৱৰ সন্মানীয় ব্যক্তি নে নহয় কচোন? হয় দিয়ক, মোক চিনিব নাই। সঁচা কৈছো ৰন্টুদা, আজি তই নহলি ইয়াক বহাই দিলো হয়।
সেই নালগে দে এই বস্তুটো আছে নেকি নে অলপ খালো হয় মই মানে কিহৰ কথা কৈছে ৰন্তুদা কি কিহৰ কথা কৈছা মালটোৰ কথা কৈছোৱে তই আৰু এইগিলা কেইটাৰ পৰা খা কৰিলি হাওকে মই খাবা নোৱাৰো নেকি দি জল্দি আজি খোৱা কালিৰ পৰা মই খুৱাম দে এই ৰন্তুদা নৰবি নেকি খাবা কাৰণে সেই পাগলা হৈছে নে দি দে পিছে ল আৰু নিচা লাগিলে দিগদাৰ হ'ব কিন্তু সেই নহয়ে দি ঘণ্টা খাবা নোৱাৰিম মই তই কিমান কাজতকে বেছি খাৱা কৰিম মই কিবা টেনচন হৈছে নেকি নে ৰন্তুদা না মাকনি বা বেলেগত বিয়া হোৱা টেনচনত আছা সেই কোন মাকনি মই চিনি নাপাৱে আৰু আমাৰ নিচিনা বুঢ়া মানুহৰ লগত কোনোবাই বিয়া হ'ব নি তই কচোন তই গোটেই বটল নাখাবি সেই কি গোটেই বটল এনে তই দহটা বেলে দিম মই মোৰ জীৱনটোত আছে নেকি মোৰ কোন আছে মোৰ কোনো নাই এই ৰন্তুদা কিয় এনে কথা কৈছা আমি নাচো তোৰ লগত নালগে দে মোৰ লগত কায়ো থাকবা মোক ভগৱানে ভাল কৰি দিবাই নালাগিছিল পাগলা হৈ থাকোঁতে ঠিকে আছিলো মই 1 ঘণ্টা মালান আৰু এই ৰন্তুদা তই নিচা বেছি হ'ল এই সূৰ্যকে মালিয়া মোৰ জীৱনত একো নাই চব শেষ এই ক'ত লৈ যাম মোক ক'ত লৈ যাম মই ইয়াতে থাকিম এই নালগে কৈছো না ৰন্তুদা ঘৰক লাগি যাওঁ মই ধৰি নি আছো সেই পাগলা মই একো নিচিলে মই খোজকাঢ়ি যাম নিজে টেনশ্যন ল'ব লাগে হ'ব দে যৌ এতিয়া ঘৰত বাহ ৰন্টু দেখোন পুৰা মন নিচিনা ড্ৰেছ কৰা কৰছা দে সেইগিলা বাদ দিচোন তোৰ লগত মানে ডাঙৰ কথা এটা আছে কি কথা কচোন মানে কি জানানা মোৰ এতিয়াও মানে চব কথা মনত অহা নাই তই যে মোক পঢ়ি থাকোঁতে উঠি আনিছিলি কোনটো জাগাৰ পৰা উঠি আনিছিলি আৰু তই যাওঁতে মোৰ ওচৰে পাজৰে কোনোবা আছিল না নাই কোনো নাই তই পৰি আছা একদম তোৰ মাথা চাথা একদম ফাট মেলি গৈছিল তোৰ এনে তই কেনেকে মাথা ফাটা যেন পা দেখাততো তোক কোনোবাই মাৰা যেনে পায় এই পিছে এটা কাম কৰচোন মই য'ত পঢ়ি আছিলো সেই জাগাটোক লৈ মোক লৈ যাওঁচোন কিজানি জাগাটো দেখলি মোৰ কিবা মনত পৰেয়ে সেইটো পাৰা কিন্তু বলচোন জল্দি যাওঁ এইখিনি জেগাতে পৰি আছিলি ইয়াৰ পৰাই তোক মই উঠাই লৈ গৈছিলো হয় নেকি ৰ মোৰ মনত পৰাই নহয় আহিছে দে চেষ্টা কৰ পুৰা মনত পেলো কি হ'ল মনত পৰিছি না তোৰ আহিছে মনত পৰিছে মোৰ মনত পৰিছি মোৰ মালিংগাৰ লগত কাজিয়া হৈছিল অলপ তাৰপিছত মই মালিংগাক খেদি আহিছিলো একেলগে তাৰপিছত এইখিনি জেগাত মই বিপিনক লগ পাইছিলো এতিয়া আমাৰ কাজিয়া হৈছিল তেতিয়া বিপিনে তাৰ লগতে আছে তাৰপিছত এতিয়া মই বিপিনক লগ পাই বিপিনক মই সুধিলো মালিংগা ক'ত আছে কিন্তু তাৰপিছত মোৰ একো কথা মনত নাই আৰু কিজানি বিপিনে মাৰছি তোক হ'ব পাৰে সেইটো কিন্তু মই গম নাপাওঁ পিছে এতিয়া বিপিনৰ ঘৰক লাগি যাওঁ বল যিহেতু তোৰ চব কথা মনত আহি আছে বিপিনক সুধিলি গোটেই গম পাম যাওঁ যদি মোক সঁচাকে মাৰছি তাক খতম বানাই দিম আজি সিয়াৰ কাৰণে মোৰ জীৱন ধ্বংস হৈ গৈছে দে হ'ব দে ফটকে মাৰপিট নকৰবি দে বলচোন যো বিপিন জলদি ঘৰৰ পৰা ওলাই আৰু ৰন্তুদা দেখোন বেমাৰ ভাল পালি তই বেমাৰৰ কথা উদ্ভাইছা কুকুৰ কুকুৰ মোৰ ওপৰত তোৰ কি শত্ৰুতা আছিল মোৰ মাথা কিয় ফাটাইছিলি তই এই ৰন্তুদা এৰি দে দুখ পাইছো এৰি দিম কুকুৰ তোৰ কাৰণে মোৰ জীৱন ধ্বংস হৈ গেল ৰন্টু পুৰা দে কিয় কৰিছিলি এনেকা মোৰ লগত ৰন্তুদা মই একো কৰা নাই মই চব সঁচা কথা কৈ আছো মোক এৰি দি কি সঁচা কথা জল্দি ক ৰন্তুদা বিশ্বাস কৰ মই তোৰ লগত একো কৰা নাই তোৰ লগত যি কৰিছি চব মালিংগাই কৰিছি সিহে মোৰ লগত যিগিলা কৰিছি তই যেতিয়া খেদি মোক লগ পাইছিলি এইখিনি সময়তে তোৰ মালিংগা গছৰ পৰা উঠি আছিল শিল এটা লৈ পেলাই তাৰপিছত তই অহাৰ লগে শিলটো তোৰ মাথাত ডাইৰেক্ট মাৰছিহি মইতো ভয়ে খাই গৈছিলো তোৰ অৱস্থাটো দেখি পেলাই গোটেই তেজ হৈ গৈছে তোৰ গোটেই গাটো তাৰপিছত সি মোক দম দিছি বেয়া কৰি যদি মই কাৰোবাৰ আগত কওঁ বোলে তোৰ নিচিনা অৱস্থা কৰিব সেইকাৰণে মই কাকো কোৱা নাছিলো হৈ ন তোক আৰু দি আছো পিছত মালিংগা আছে আজি তই ৰন্টুৱে বেছি গৰম নহবি কোনটো ধ্বংস হৈছে ভালকে ধ্বংস কৰিম ইয়াক মাৰি ফেলে ৰন্টু তই যিটো দেখিছো মালিংগা কি মাৰিয়ে পেলাব মই ঘণ্টা ইটাই পলম ঘৰৰ পৰা পিছত আৰু ই মোকো মাৰি ফেলব পিছে আজি বিহু চাবা ক'ত যাবি বিহুত যাবি আপি এটা পতবা নৰো মোৰ কিন্তু টেনচন নাই ভাই মোৰ গাৰ্লফ্ৰেণ্ড আছে আৰু মোক বিৰাট মৰম কৰে হ'ব দে তাতে মই লেবেল শ্বুটো বনাংগে তই মালিংগা তই শেষ কেনে লাগছি তই মোক পাগলা কৰিছিলি শিল মাৰি আজি খতম বানহে এৰি এই কি চাই আছা ইয়াক মাৰ ৰন্টুক মাৰবা হাওক কৰছা এৰি দিয়ে ঘণ্টা ইচানচতে পলহে কথা ঐ চব গম পাইছি বোধহয় তহঁতক দৌৰিলে ক'ত পঠিয়াইছো চাই থাক বাচা মল্লু তই কুকুৰে ক'ত পলাবি বাপ্পা কিবাকে বাচলো দে বাকী ভাল না তোৰ বাচ্চা ৰন্তু দে কি চুৰি তুৰি লৈ আহিছা চালা তোৰ কাৰণে মই জানক হেৰাইছো জীৱনটোত কাৰো মৰমে নাপালো তাকো জিঅ' এটাৰ পৰা পাৰো সেইটোকো মই হেৰালো তোৰ কাৰণে মোৰ জীৱন শেষ সেইকাৰণে তও মৰবা সাজু হৈ যা ৰন্তু দে একবাৰ কাৰণে মাফ কৰি দি মাফ লাগে তোক মাফ এৰি দি কিন্তু এৰি দি লাভ নাই আৰু কিতাপে মাৰা দিছি কৰক এতিয়া মোক এৰেষ্ট কৰক গোটেই জীৱন জেলত থাকিলেও মোৰ একো টেনশ্যন নাই দিয়ক আৰু তই ভাল কাম নকৰিলি এইটো কিন্তু মোৰ জীৱন ধ্বংসৰ মেইন কালপ্ৰিতে হৈছে আৰু ইয়াক মই শেষ নকৰাকে মই কেতিয়াও শান্তিত নাথাকলো হয় এই ৰন্টুটো বহুত বেয়া কাম কৰি দিলি সিং সি বাচি আছে না চাচোন পুলিচৰ মানুহ পঠাই দি আছো ইমিডিয়েট তাক মেডিকেলত লৈ যা হ'ব দিয়ক দে সিংগাহাত ভালকে থাকবি খবৰ ল'ব যাবি মাজে মাজে জেলত সেই তোক বহুত বেয়া পাইছো বহুত বেয়া কাম কৰিলি তই উপায় নাই মোক বেয়া পাই নাথাকবি আৰু এদিন দেৰি নকৰিবি জল্দি লৈ যা মেডিকেলত মই ইয়াক লৈ যাওঁ থানাত হ'ব দিয়ক বল এতিয়া থানাত
চব চেছ কৰি পেলালে ৰন্টুই। বন্ধুসকল ভিডিঅ'টো ইমানতে শেষ দিয়ক, কিন্তু মালিংগাক ৰন্টুই বদলাটো অলপ বেছি বেয়াকৈ ল'লে।